প্ৰথমতে ডলা তিনিখন বনালোঁ, বেমাৰ আছিলে। তাৰপৰাই খৰাহি পাচি, এই পাচিটোৱে দুধুমীয়া পাচিটোৱে মই নজনাকৈ আছিলোঁ। আমাৰ দিগন্ত শইকীয়া গুৰিত ল'ৰা মানুহ, সি শিকাই দিলে আৰু এইটোও বনালোঁ। তাৰপৰা এতিয়াও মই চব বনাব পাৰোঁ। কি বনায় আপুনি? কুলা, চালনী, জুলুকি, পল, ডলা, খৰাহি, দুধুমীয়া পাচি, আকৌ দুলি আৰু টম, এইকেইটাহে আৰু ছটা ঢাৰি, দীঘল ঢাৰি, পাতি টুকু ঠাৰি পাতি ফালি ফালি তাৰ হেৰি উলিয়াই 7টা পাতি বনালোঁ, 7খন চাঙৰ। বিক্ৰী হয় নে এইবিলাক? পাতিটো মই বিক্ৰী কৰা নাই দেই, মিছাটো ক'ব নাপায়। এই বৰ কষ্ট। বাকী সামগ্ৰীখিনি বিক্ৰী হয়, বহুত টকা বিক্ৰী হয়, বহুত টকা। মই বনোৱাৰ পৰা মই যদি হেৰি কৰি লওঁতে 1,00,000-1.5 লাখমান টকা মই জমা হৈ গ'ল। মই চব ল'ৰা ছোৱালীৰ লগতে হজম হৈ গৈছে। পঢ়ুৱাওঁতে চাকৰিলৈ দিছোঁ, ছোৱালী দুজনী পঢ়ুৱাইছোঁ, অকল সেইটোতে। খেতি এইবিলাকহে আৰু খেতি খেনো বছৰ হয়, খেনো বছৰ নহয়। এইবাৰতো খেতি ধান বেচিবলৈকে উপায় নাই, কোনো গ্ৰাহকে নলয়। আৰু গতিকে এইবিলাকতে মই চলি আছোঁ। তোমালোকক আৰু কি লাজবিধৰ কথা। আৰু ঘৰ দুৱাৰ এয়া দেখিছাহঁতে তোমালোকে। চৰকাৰী কিবা সাহায্য পাইছেনে? চৰকাৰী সাহায্য একো নাই, একো নাই। এই বৃদ্ধ পেঞ্চনটো আজি এবছৰ হৈছে বাৰু, বৃদ্ধ পেঞ্চনটো দিয়া এবছৰ হৈছে। লাগি এবছৰ মূৰত টকা 1,000 দি পেলাই এবছৰ মূৰত কৰিছোঁ আৰু বৃদ্ধ পেঞ্চনটো। আৰু অন্য একো নাই। আগতো সেই যমুনা ঘাটৰ পাৰ্টি এটাই নিছিলে, এই গুৱাহাটী পৰ্যন্ত নিলে তেওঁবিলাকে। তেওঁবিলাক আৰু মানে কেইবাখন মিটিঙলৈকো গ'ল, তেওঁবিলাক আকৌ সাহায্য নিদিলে আৰু সেইকাৰণে মই হাবিয়াসো নকৰোঁ আৰু।